হেল্ল' বন্ধুসকল, মই গৈ আছোঁ শ্বাহজাহানপুৰলৈ। প্ৰথমতে যাম সীতাপুৰৰ পৰা আমি যাম শ্বাহজাহানপুৰলৈ। তাত গৈ মই কি দেখোঁ আপোনালোকক মই দেখুৱাম। আবেলি সময়, চাৰিওফালে সেউজীয়া মোৰ এনেও প্ৰিয়। সেইকাৰণে মানে ইমানেই ভাল লাগিছে নহয়, বুজাব নোৱাৰোঁ কিমান ভাল লাগিছে। আপোনালোকৰো ভাল লাগে চাগে সেউজীয়া। গৈ আছোঁ, যিমানখিনি পাৰিছোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কোনোবা এটা ষ্টেচন পাইছোঁ, কোনটো ষ্টেচন চাওঁ ৰ'ব। এয়া ষ্টেচন পাইছোঁ। ইয়াত বেছি দেৰি নৰয় ট্ৰেইনবিলাক, খুব বেছি 2 মিনিট বা 3 মিনিট ৰৈছে ট্ৰেইনবিলাক। এতিয়া ৰাতি 9টা বাজিছে। আমি আজি খোৱা ঘৰৰ পৰাই লৈ আহিছোঁ, ঘৰৰ পৰা বনাই আনিছোঁ, কাৰণ ট্ৰেইনত ইমান ভাল খোৱা নাপায়, সেইকাৰণে ঘৰৰ খোৱাই আনিছোঁ। খোৱা বোৱা হ'ল, চব শুলে। এতিয়া মই অকলে কি কৰিম, ময়ো শুয়ে থাকোঁ। পিছত ৰাতিপুৱা আপোনালোকক দেখুৱাম আৰু কি দেখা পালোঁ। ৰাতিপুৱাইছে, মানুহবিলাক চব কামলৈ গৈছে, গৈছে, আহিছে। আমিও গৈ আছোঁ, যি পাইছোঁ তাকে খাইছোঁ ইয়াত। এইবিলাক কিমান ট্ৰেইন একেলগে ৰৈ আছে দেখা পাইছে। তাৰ মাজতে আমাৰ খোৱাও অৰ্ডাৰ কৰি ল'লোঁ। আজিকালি ভাল কি জানে, আজিকালি অৰ্ডাৰ দিলে ট্ৰেইনতে খোৱা দি দিয়ে। আপুনি পিজ্জা বিচাৰে, যি বিচাৰে। আমি তেনেকৈ অৰ্ডাৰ দিলোঁ আৰু খোৱাটো আমি তাতে পালোঁ। ইপিনে আমাৰ ট্ৰেইনখনো গংগা নদীৰ ওপৰেৰে পাৰ হৈ গৈ আছে। বৰ ধুনীয়া গংগা নদীখন, একদম চাফা পানীখিনি, একো এটা নাই মানে। আগতে গংগাখন অলপ লেতেৰা আছিলে, এতিয়া কিন্তু গংগা একেবাৰে চাফা। গংগা পাৰ হৈ আহিলোঁ। এতিয়া এই ঘৰ দুৱাৰবিলাক দেখিছে কেনেকুৱা ধৰণৰ। আমাৰ ঘৰ দুৱাৰবিলাকৰ নিচিনা নহয়, অলপ বেলেগ। এওঁলোকে ইটাৰে গাঠিছে। আমিও সীতাপুৰ পালোঁহি। সীতাপুৰত নামিলোঁ। নামি পেলাই এতিয়া আমি যাম শ্বাহজাহানপুৰলৈ। শ্বাহজাহানপুৰলৈ যদিও বাছ পোৱা যায়, আমি গাড়ীৰে যাবলৈ ব্যৱস্থা কৰিছোঁ, কাৰণ ৰাতিও হৈ গৈছে। গৈ পেলাই আমি পামগৈ হয়তো 9টা মানত পামগৈ। এতিয়া ৰাস্তাটো অকণমান মানে দীঘলীয়া যেনে, 2.5 ঘণ্টাৰ ৰাস্তা। সীতাপুৰৰ পৰা শ্বাহজাহানপুৰলৈ আহি থাকোঁতে মেঘালগঞ্জ বুলি এই জেগাডোখৰ পায়। এই জেগাডোখৰ গোলাপ জামুনৰ কাৰণে বিখ্যাত বুলি ক'ব লাগিব। মই আপোনালোকক ঘূৰি আহোঁতে ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। তথাপিও মই গোলাপ জামুনৰ কেনেকৈ এওঁলোকে বনাই আছে, এয়া টিক্কি ইপিনে সন্মুখত থৈ দিছে, টিক্কি বনাইছে। তাৰপিছতে ওচৰতে বাদাম ভাজি আছে, মানে বৰ লোভনীয়। মোক গোলাপ জামুন 2টা দিলে তেওঁলোকে খাই চাবলৈ। বহুত দূৰৰ পৰা আহিছে। গোলাপ জামুনৰ চাহ দেখিছে, চাহখিনি বৰ ধুনীয়া, কিন্তু বৰ ভাল লগা মানে। এতিয়া তেওঁলোকে গোলাপ জামুনবোৰ ভাজি আছে। ইফালে তেওঁলোকৰ বেলি থকা মানুহখিনিয়ে বেলি থাকে, গোল কৰি থকা মানুহখিনিয়ে গোল কৰি থাকে। মানে খুব বেছি বিক্ৰী হয় ইয়াত গোলাপ জামুন। এয়া গোলাপ জামুনখিনি তেওঁলোকে ভাজিছে, চেনি ৰসত দি পেলাই অলপ গৰম কৰিছে। চাহ খালোঁ। চাহ খোৱাৰ পিছত এতিয়া আমি শ্বাহজাহানপুৰলৈ গৈ আছোঁ। কাইলৈ ৰাতিপুৱা মই যাম জাণ্ডালৈ। জাণ্ডা মই আপোনালোকক দেখুৱাম কাইলৈ। এই জাণ্ডা সকলোতকৈ ডাঙৰ জাণ্ডা বুলিয়ে কয়, ইয়াৰ ডাঙৰ জাণ্ডা। গতিকে মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম কাইলৈ জাণ্ডা। ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।